শ্রমিকৰ প্ৰতিবাদত উত্তাল নলবাৰী শ্ৰম বিষয়াৰ কাৰ্যালয়। কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্ৰমিক সংগঠনৰ মতামতক সম্পূৰ্ণ আওকাণ কৰি শ্ৰম আইনসমূহ শ্ৰম সংহিতালৈ ৰূপান্তৰিত কৰিলে। একেদৰে অসম চৰকাৰে উক্ত শ্ৰম কোডৰ আধাৰত শ্ৰম বিধি ইতিমধ্যে প্ৰস্তুত কৰিছে। আমাৰ ফালৰ পৰা গোটেই 2024 চনৰ গোটেইখিনি বস্তু গৈছে, কিন্তু এতিয়ালৈকে বেনিফিটখিনি দিয়া নাই। স্কলাৰশ্বিপ আদি কৰি পেঞ্চনখিনি তাৰলৈকে প্ৰচেছিং থকা বুলি কৈছে। বস্তুখিনি হয়তো অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰিব। CITUৰ উদ্যোগত আজি নলবাৰী চহৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি CITU সভাপতি ৰবীন শৰ্মা আৰু সম্পাদক নৃপেন চন্দ্ৰ কলিতাই অসমত শ্ৰম কোডৰ প্ৰয়োগ বন্ধ কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি আইন 1948ৰ আধাৰত আৰু ডক্টৰ একৰৈতৰ মজুৰি নিৰ্ধাৰণ সূত্ৰ অনুসৰি এজন অদক্ষ শ্ৰমিকৰ দৈনিক মজুৰি ন্যূনতম 800 টকা ধাৰ্য কৰা, পঞ্চায়তভুক্ত নিৰ্মাণ শ্ৰমিকে প্ৰাপ্য পোৱাৰ জটিলতা অতি শীঘ্ৰে আঁতৰ কৰা, অংগনবাড়ী কৰ্মী সহায়িকা আশাকৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক শ্ৰমিক হিচাপে স্বীকৃতি দিয়া আৰু মাননি সলনি মজুৰি দিয়াৰ ব্যৱস্থা কৰা, সমান কামৰ সমান মজুৰি আদায় দিয়াৰ উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰয়োগ কৰি অসমৰ ঠিকা শ্ৰমিকৰ মজুৰি অতি শীঘ্ৰে নিৰ্ধাৰণ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা শ্ৰম বিষয়ৰ জৰিয়তে ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। তেওঁৰ বেংকৰ বহি, আধাৰ কাৰ্ড, পান কাৰ্ড, ই-শ্ৰম এইবিলাকত একে আছে, কিন্তু এইখন কাৰ্ডত মানে ভুল হৈ আছে। আমি এইটো কি কৰিব লাগিব? আমি এফিডেভিট কৰি দি কাৰ্ডখন শুদ্ধ কৰিব পাৰিম না নোৱাৰিম? কিন্তু 4-5 বিধ যিমান আছে ডকুমেণ্টছ, তেওঁৰ ডকুমেণ্টছবিলাক সকলো শুদ্ধ হৈ আছে। কোনটো ভুল আমি নাজানো, কিন্তু মোৰ মতে যে এই যে নিৰ্মাণখনৰ হাতেদি লেখা যিবিলাক কাৰ্ড আছে, ষ্টেট ৰুটছ ইতিমধ্যে প্ৰস্তুত কৰিছে। অসমৰ সকলো শ্ৰমিক সংগঠনেও এই কাৰ্যৰ বিৰুদ্ধে লিখিত মতামত দাখিল কৰিছে। অসমৰ দৰে ঔদ্যোগিক দিশত পিছপৰা এখন ৰাজ্যত সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো বিধি বিধান কাৰ্যকৰী কৰিবলৈ গ'লে সামগ্ৰিকভাৱে উৎপাদন ব্যৱস্থাটো ব্যাহত হ'ব। তাৰোপৰি শ্ৰম কোড হৈছে শ্ৰমিকৰ অধিকাৰ কৰ্তন কৰাৰ হাতিয়াৰ। একেদৰে মহোদয় চৰকাৰৰ হেমাহিভাৱে প্ৰায় 9 বছৰ ধৰি শ্ৰমিকৰ ন্যূনতম মজুৰি চৰকাৰী জাননী প্ৰকাশ কৰা হোৱা নাই। অৰ্থাৎ বিগত 2015 চন নৱেম্বৰৰ মাহৰ পিছত আজিকবিতো অসমৰ 98টা আঁচনিভুক্ত শ্ৰমিকৰ ন্যূনতম মজুৰি পুনৰ নিৰ্ধাৰণ হোৱা নাই। শ্ৰমিক বন্ধুসকল আৰু ৰাইজ, আজি CITUৰ নেতৃত্বত গোটেই অসমৰ প্ৰতিখন জিলাতে শ্ৰম বিষয়াৰ জৰিয়তে অসমৰ শ্ৰম মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ দিয়া হ'ব। এই স্মাৰক পত্ৰৰ মূল দাবীটো হৈছে শ্ৰম কোড বাতিল কৰা। অৰ্থাৎ কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু অসমৰ বিজেপি চৰকাৰে শ্ৰম কোডৰ মাজেদি শ্ৰমিকৰ 46খন আইন উঠাই দিব বিচাৰিছে, যাৰ ফলত শ্ৰমিকৰ আন্দোলন কৰাৰ অধিকাৰ নাথাকিব, ন্যূনতম মজুৰি আদায় কৰাৰ অধিকাৰ নাথাকিব। অৰ্থাৎ এইখন চৰকাৰ হৈছে শ্ৰমিক বিৰোধী চৰকাৰ, কৃষক বিৰোধী চৰকাৰ। এইকাৰণে আমি CITUৱে আমি সকীয়াই দিছোঁ যে এই বিজেপি চৰকাৰে অনতিপলমে শ্ৰম কোড বাতিল কৰক, নহ'লে 2026 চনৰ নিৰ্বাচনক সমস্ত শ্ৰমিক কৃষকে বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট দিবলৈ বাধ্য হ'ব। লগতে ৰাজহুৱা সম্পত্তি এটা এটাকৈ নাইকিয়া কৰিব ধৰিছে। লগতে আমাৰ যিসমূহ অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন, ৰন্ধন কৰ্মচাৰী, চিয়াৰুকে ধৰি ন্যূনতম মজুৰি এতিয়ালৈকে ঘোষণা কৰা নাই। আমি দাবী কৰিছোঁ মানুহ হিচাপে বাচি থকালৈ মিনিমাম 26,000 টকা আদায় দিয়ক, নহ'লে তোমালোকে গা দিয়ে দাও। এয়ে আমাৰ হৈছে আজিৰ সংগ্ৰামৰ মুখ্য দাবী। আমাৰ আজিৰ এই দাবীটো আমি CITU অফিচৰ পৰাই নলবাৰী চহৰৰ মাজেদি আমাৰ জিলিকনি চৌক পাৰ হৈ যিটো শ্ৰম বিষয়াৰ কাৰ্যালয় আছে, আমি তাতে ধৰ্ণা কাৰ্যসূচীৰ মাজেদি শ্ৰম বিষয়াৰ ওচৰত দাবী কৰিম
অনতিপলমে আমি শ্ৰম মন্ত্ৰীৰ পৰা এই দাবীসমূহ আপুনি মানি লোৱাৰ কাৰণে বাধ্য কৰক, নহ'লে পৰৱৰ্তী পৰ্যায়ত আৰু বিশাল আন্দোলন কৰাৰ কাৰণে আমি সাজু হ'ম।